এই মুহূৰ্তত লৈ আহিছোঁ অসমবাসী ৰাজ্যৰ কাৰণে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি হৈছে 21 জুন। ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছোঁ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। চৰকাৰী ঘৰ নোপোৱাসকলৰ বাবে আহি গ'ল ভাল খবৰ। আপুনিও বাৰু চৰকাৰী পকী ঘৰ লাভ কৰা নাই নেকি? তেনেহ'লে চিন্তা নকৰিব, কিয়নো ৰাজ্যত নতুনকৈ আৰু 1 কোটি লোকে লাভ কৰিব চৰকাৰী পকী ঘৰ। 1 কোটি লোকৰ চৰকাৰী ঘৰৰ বাবে আৰম্ভ আবেদন। আহি গ'ল PMAY আৰবান 2.0। মাত্ৰ 5 বিধ নথি থাকিলেই কৰিব পাৰিব আবেদন। কি এই 5 বিধ নথি, কেনেকৈ কৰিব আবেদন, সবিশেষ লৈ আহিছোঁ আজিৰ ভিডিঅ'ত। ৰাজ্যত পুনৰ আৰম্ভ হ'ল উচ্ছেদ। বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে চৰকাৰ, শীঘ্ৰেই চলিব প্ৰশাসনৰ বুলডোজাৰ। বেদখলকাৰীয়ে ডালি টোপোলা বান্ধি সাজু হওক। বেদখলকাৰীৰ প্ৰস্তুত কৰা হৈছে তালিকা চাই এটা এটাকৈ উচ্ছেদ কৰিব প্ৰশাসনে। লগতে কেইটামান ৰাজনৈতিক আৰু অৰাজনৈতিক খবৰ যোগত কৰা হৈছে আজিৰ দিনটোত। গতিকে এনেবোৰ খবৰ নিত পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটো খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে অসমবাসী ৰাজ্যৰ কাৰণে এটা ডাঙৰ খবৰ। আহি গ'ল PMAY আৰবান 2.0। 1 কোটি লোকৰ চৰকাৰী ঘৰৰ বাবে আৰম্ভ আবেদন। নতুনকৈ 1 কোটি লোকে লাভ কৰিব চৰকাৰী পকী ঘৰ। কেনেকৈ কৰিব আবেদন, সবিশেষ লৈ আহিছোঁ আজিৰ ভিডিঅ'ত। এই 5 বিধ নথিৰে কৰিব পাৰিব আবেদন। কি এই 5 বিধ নথি, সবিশেষ লৈ আহিছোঁ। আবেদনকাৰীৰ আধাৰ কাৰ্ড, পৰিয়ালৰ সদস্যৰ আধাৰ কাৰ্ড লাগিব, আয়ৰ প্ৰমাণ পত্ৰ, আবেদনকাৰীৰ সক্ৰিয় বেংক একাউণ্ট আৰু মাটিৰ দলিল প্ৰয়োজন হ'ব আবেদনৰ সময়ত। আপুনিও যদি চৰকাৰী পকী ঘৰ লাভ কৰিব বিচাৰিছে তেনেহ'লে শীঘ্ৰেই কৰক আবেদন। কেনেকৈ কৰিব আবেদন, সবিশেষ লৈ আহিছোঁ। প্ৰথমে আপুনি যাব লাগিব PMAYMIS.gov.in পৰ্টেললৈ যাব লাগিব। আবেদনৰ পূৰ্বে কৰা হ'ব যোগ্যতা নিৰ্ণয়। তাৰ পাছতে আপুনি ঘৰতে বহি কৰিব পাৰিব আবেদন। আবেদন সম্পূৰ্ণ হ'লেই ঘৰৰ তালিকাত অন্তৰ্ভুক্ত হ'ব হিতাধিকাৰীৰ নাম। তালিকাত নাম আহিলেই লাভ কৰিব চৰকাৰী পকী ঘৰ। তাৰ পিছত জনাইছোঁ আমাৰ দ্বিতীয়টো খবৰ, খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছোঁ ডাঙৰ খবৰ। উচ্ছেদৰ তালিকাত এইবাৰ স্থান দৰং, শীঘ্ৰেই চলিব প্ৰশাসনৰ বুলডোজাৰ। বেদখলকাৰীয়ে ডালি টোপোলা বান্ধি সাজু হওক। দৰঙৰ ঐতিহাসিক আধ্যাত্মিক স্থানসমূহত দখলমুক্ত কৰাৰ লক্ষ্য চৰকাৰৰ। ডালি টোপোলা বান্ধি সাজু হওক বেদখলকাৰীয়ে। বেদখলকাৰীৰ নিস্তাৰ নাই, এটাও বেদখলকাৰীক ৰেহাই দিয়া নহ'ব। বিজেপিৰ সভাপতি দিলীপ শইকীয়া আৰু কঠোৰ হুঁকিয়নি। বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে চৰকাৰ। তো বন্ধুসকল, আজিৰ মূল ভিডিঅ'ত এইখিনি ইনফৰমেশ্যন দিব লগা আছিল। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি লগত থাকিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।